ইয়াৰ মতে আমাৰ সকলোৰে আত্মস্বৰূপ সাংস্কৃতিক জগতৰ ভগৱান জুবিন গাৰ্গৰ আজি 13 দিনীয়া আদ্য চামজন গোটেই অসম জুৰি আয়োজনত আমি ক্ষেত্ৰবাসী ৰাজ্য চমৰীয়া আঞ্চলিক জীৱনশৈলীৰ উদ্যোগত এই অঞ্চলৰ উপযোগিতাৰে বিভিন্ন সক্ৰিয় পৰম্পৰাৰ মাধ্যমেৰে আমি আজি দিনটো পালন কৰিছোঁ। ৰাতিপুৱাৰ পৰা সমূহীয়া চাফাইৰ পৰা আৰম্ভ কৰি আমাৰ বান্ধৱ আইনতিৰ উপস্থিতিত নাম প্ৰসংগৰে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সহিতে আমাৰ এই অঞ্চলত সাংস্কৃতিক সকলো গোষ্ঠী সহযোগতে অন্তিমজনলৈকে সমূহ কাৰ্যসূচীৰে আমি আজি এই 13 দিনীয়া আদ্য শ্ৰদ্ধা অনুষ্ঠানটি আয়োজন কৰিছোঁ। সংস্কৃতিৰ ভৰপূৰ আমি আমাৰ জীৱন প্ৰণালী আৰু আমাৰ এই সংস্কৃতিয়ে বাৰে বাৰে কয় যে আত্মা পৰমাত্মাৰ মাধ্যমেৰে জাতি ধৰ্ম নিৰ্বিশেষে আমি জীৱন যাপন কৰিলে সুখী হ'ব পাৰোঁ আৰু এই সুখীৰ উদ্দেশ্যেৰে গোটেই বিশাল সমাজখনক লৈ আমি অসমীয়া জাতি হিচাপে মানৱ ধৰ্ম লৈ আমি এই জীৱন যাপন কৰি অহা পদ্ধতিৰে আজিও সেই জুবিনদাৰ আগৰ ঘৰে চলি থকা আমাৰ এই যি ব্যৱস্থা সেই ব্যৱস্থাখিনিৰ লগত সমূহ আন্তৰিকতাৰে জুবিনদাৰ এই দিশটোকো আমি আঁকোৱালি লওঁ আৰু সকলোৱে একেস্বৰে আমি এইটোৱে ক'ম যে আমি জুবিনৰ দেশৰ নাগৰিক। জয় জুবিন। ইয়াৰ আমঠু যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তেখেতৰ যি কৃষ্টি তেখেতৰ যি সৃষ্টি এয়া আমাৰ মাজত থাকিব আৰু জুবিন গাৰ্গ অমৰ হৈ থাকিব। তেখেতৰ যি পৰিকল্পনা তেখেতৰ যি আশা যি বৰষম গঢ়াৰ যি সপোন তেখেতে দেখিছিলে সঁচাকৈ তেখেতৰ জাতি ধৰ্ম বুলি একো কোনো পাৰ্থক্য নাছিলে আৰু আমি আশা কৰিছোঁ তেখেতে ভবাৰ দৰে আমাৰ অসমখন এনেকুৱা এখন অসম গঢ়ি উঠক যে য'ত ধৰ্ম য'ত জাতি কোনো কিছুৰ ভেদভাৱ নাথাকিব। মই ভাবোঁ যে তেতিয়াহে জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি পাব। গতিকে আজি এই ৰাম সৰস্বতী খেলপথাৰত চমৰীয়া সত্ৰ উদীয়মান যুৱকসকলে যি আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান আয়োজন কৰিলে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। অনাগত দিনত জুবিন গাৰ্গৰ স্মৃতি আমাৰ মাজত চিৰযুগমীয়া হৈ ৰ'ব আৰু জুবিন গাৰ্গ অমৰ হৈ ৰ'ব। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।